মোৰ ছাত্ৰ-ছাত্ৰীসকল আজি 2022 চনৰ কোৱেশ্চন পেপাৰখনৰ পৰা 15 নম্বৰৰ পৰা আৰম্ভ কৰি বাকি যিমানটোৰ পৰা যায় মই কৰি দি আছো। আচ্ছা, তোমালোকে কিছুমানে কমেন্ট কৰিছে যে স্যাৰ 2023 চনৰ কোৱেশ্চন পেপাৰখনৰ আনসাৰ কি দিব লাগে। একচুয়ালি তোমালোকে এইবিলাক আনসাৰ কি লৈ লাভ নাই, কিয়নো তোমালোকৰ এইবিলাক কোৱেশ্চন যে হুবহু কমন পৰিব তাৰ কোনো গ্যাৰান্টি নাই। সেইকাৰণে আনসাৰ কি লৈ তোমালোকৰ লাভ নহব। আৰু এজন ষ্টুডেন্ট ইংৰাজী মাধ্যমৰ হয়তো তুমি কমেন্ট কৰিছিলা যে তুমি বুজি পোৱা নাই আৰু 19 নম্বৰটো তোমাক বুজাই দিবা লাগে। আচ্ছা, 2021 হয়তো কোৱেশ্চনটো মই চেষ্টা কৰি আছো ৰবা। ওকে, ফাৰ্স্ট আমি আৰম্ভ কৰিছো কোৱেশ্চন নম্বৰ 15। তোমালোকে লক্ষ্য কৰিব পাৰিছা ইয়াত কি লিখা আছে। এইটো ইতিমধ্যে তোমালোকক কৰি দি আছে, আকৌ এবাৰ কৈ দিছো যে 0.1 ৰ পৰা কি বিয়োগ কৰিলে 0.03 হ'ব। এটা তোমালোকে চাবা। ফাৰ্স্ট অফ অল 0.1 আছে নহয়, আৰু তোমালোকক সাবট্ৰাক্ট কৰিব লাগে, মানে কি সাবট্ৰাক্ট কৰিলে 0.3 পাবা। সেইকাৰণে তোমালোকে 0.03 ইয়াৰ পৰা সাবট্ৰাক্ট কৰি দিয়া। এতিয়া ইয়াক তোমালোকৰ এটা ডিজিট দেখা যায়, সেইকাৰণে ইয়াত আৰু এটা শূন্য দি দুটা ডিজিট বনাই লোৱা, কাম শেষ। এতিয়া তোমালোকে সাবট্ৰাক্ট কৰা। তেনেহলে 10 ৰ পৰা 3 মাইনাস কৰিলে কিমান থাকিব 7। ইয়াত 1 টো তোমালোকে কেৰি কৰিছা, মানে বড় কৰিছা, বাকি থাকিল 0। 0 মাইনাস 0 তেনে 0। ওকে, ডেসিমেল আছে, ডেসিমেল দিয়া, 0 দিয়া, 0.07 হ'ব ইয়াৰ আনসাৰ। আগতে এবাৰ কৰি দিছিলো, তাৰনে তোমালোকৰ অপশন নাম্বাৰ 2 টো কাৰেক্ট। চাইছে, এইটো কাৰেক্ট। নেক্সট কোৱেশ্চন কি আছে, এইটো ইম্পৰ্টেন্ট কোৱেশ্চন। ইয়াত কৈছে তোমালোকক এনেকে যে দুটা সংখ্যাৰ পূৰ্ণ সংখ্যাৰ পূৰণফল 12, তাৰে এটা -3 হলে আনটো কি হ'ব। দুটা সংখ্যাক যদি পূৰণ কৰি তোমালোকে 12 পাইছা, মানে তাৰে এটা -3 হলে আনটো কি হ'ব। এইটো একেবাৰে সহজ। তাৰ মানে তোমালোকে কৰিবা কি 12ক -3 দি ডিভাইড কৰা। ডিভাইড কৰিলে যি ৰিজাল্ট হ'ব সেয়াই তোমালোকৰ ৰিজাল্ট। আচ্ছা, ইয়াত একো নাই, মানে প্লাস আছে, প্লাস ইনটু মাইনাস কি হ'ব তোমালোকৰ ৰিজাল্ট মাইনাস। তেনেহলে 3 4 কাটিলা, 4 টাইমস 4, তেনেহলে ৰিজাল্ট হৈ গ'ল তোমালোকৰ -4। -4 অপশন আছে নে? আছে, অপশন নাম্বাৰ 2 চাইছে তোমালোকে -4। কাম অন, নেক্সট কোৱেশ্চন কি আছিলে 17 নম্বৰটো। তাৰ মানে এজন মানুহে বেংকত x টকা জমা আছে। সি তাৰে 1/5 অংশ ঘৈণীয়েকক, 1/3 অংশ পুত্ৰক আৰু বাকীখিনি দান কৰে। যদি তেওঁ 7 লাখ টকা দান কৰে তেন্তে x ৰ মান নিৰ্ণয় কৰা। এটা তোমালোকৰ টেকনিক্যাল কোৱেশ্চন। তেনেহলে মানুহজনৰ কিমান টকা আছে, x টকা জমা আছে। সি 1/5 অংশ ঘৈণীয়েকক দিছে, 1/3 অংশ পুত্ৰক দিছে, আৰু বাকীখিনি কৰিছে কি তেওঁ দান কৰিছে। আচ্ছা, যদি তেওঁ 7 লাখ টকা দান কৰে তেন্তে x ৰ মান আমাক উলিয়াব লাগে। ফাইন, ইয়াত চাবা তোমালোকে ফাৰ্স্ট x টকাক তোমালোকে কৰিলে কি 1/5 অংশ। 1/5 অংশ কাক দিছে, ঘৈণীয়েকক, মানে টু ৱাইফক দিলে ইমানখিনি 1/5। তেনেহলে কিমান বাকি থাকিল, ইয়াত x/5 অংশ x/5 ঘৈণীয়েকক দিছে। তাৰপিছত কাক দিছিলে, চানক দিছিলে বোধহয়, 1/3 অংশ পুত্ৰক দিছে। তেনেহলে চানক কিমান দিলে, এই xৰ 1/3 অংশ, তাৰ মানে x/3 দিলে। আৰু বাকীখিনি যি থাকিল তেওঁ কৰিলে কি দান কৰিলে, আৰু দানখিনি তোমালোকৰ আছিল 7 লাখ টকা, হয় নাই। আচ্ছা, এতিয়া দান কৰিলে, তাৰমানে ডনেট কিমানখিনি কৰিলে, মুঠ টকা আছিল তোমালোকৰ x, তাৰ পৰা ঘৈণীয়েকক দিছে x/5, পুত্ৰক দিছে x/3। গতিকে এইখিনি তোমালোকে মাইনাস কৰিলে, এইখিনি হ'ব তোমালোকৰ ডনেশ্যনৰ টকা। এতিয়া ইয়াক তোমালোকে সলভ কৰা। 5 আৰু 3 ৰ এলচিএম 15 হ'ব। তেনেহলে ইয়াত হ'ব 15x, 5 দি ডিভাইড কৰিলে 3 টাইমস,
3 into x ইয়াত হ'ব 3x আৰু 3 দি ডিভাইড কৰিলে 5 times 5x তেনেহ'লে তোমালোকৰ হৈ গ'ল কিমান 15x minus 3x তাৰমানে হ'ল 12x 12x minus 5x তেনেহ'লে হ'ব তোমালোকৰ 7x by 5 15 এই 7x by 15 হ'ল তোমালোকৰ কিমান 7 লাখ টকা 7 lakhs 7 লাখ হৈছে নহয় কোশ্চেন মতে এতিয়া তোমালোকে কাটাকাটি কৰা 7 * 7 7 * 7 শূন্য তোমালোকে কেইটা আছে এটা বহাই দিয়া 1 লাখ তেনেহ'লে x ৰ ভ্যালু কি হ'ব এবাৰ এই 15 যে আছে 15 গৈ ইয়াৰ লগত পূৰণ হ'ব তানে 15 লাখ টকা হৈ গ'ল 15 লাখ সাজেকশন অপশনত আছে নাই বাৰু এক নম্বৰ অপশনটো তোমালোকৰ কাৰেক্ট 15 লাখ নেক্সট তোমালোকৰ আছে কি 80 নম্বৰ কোশ্চেনটো এডাল ৰছিক এবাৰ কাটিলে দুই ডোখৰ ৰছী হয় যদি ৰছীডালক তিনিবাৰ কটা হয় তেন্তে কেইডাল ৰছী পোৱা যাব আচ্ছা টেকনিক্যাল কোশ্চেন দিছে তোমালোকৰ এইটো ৰছিক এবাৰ কাটিলে দুই ডোখৰ হয় যদি ৰছীডালক তিনিবাৰ কটা হয় তেনে ৰছীডাল কিমান ডোখৰ ৰছী পোৱা যাব আচ্ছা মই তোমালোকক বুজাই দিছো ৰবা ধৰি লও তোমালোকৰ এইডাল ৰছী তোমালোকে এবাৰ কাটিলা দুই ডোখৰ হৈ গ'ল আৰু এবাৰ কাটিলা তিন ডোখৰ হৈ গ'ল আৰু এবাৰ কাটিলা কেই ডোখৰ হ'ল এই এক ডোখৰ দুই ডোখৰ তিন ডোখৰ চাৰি ডোখৰ তেনে কি ডোখৰ হ'ব চাৰি ডোখৰ তেনেহ'লে অপশন তোমালোকৰ 2 নম্বৰ অপশনটো কাৰেক্ট তাৰ পিছত 19 নম্বৰ কোশ্চেনটো কি কৈছে তোমালোকক যে এটা আয়তক্ষেত্ৰৰ পৰিসীমা 880 মিটাৰ আৰু প্ৰস্থ 88 মিটাৰ হলে ইয়াৰ দৈৰ্ঘ্য নিৰ্ণয় কৰা এটো জাস্ট ফৰ্মুলা ইউজ কৰিব লাগিব আয়তৰ পৰিসীমা কিমান তোমালোকে জানা আয়তৰ পৰিসীমাৰ ফৰ্মুলা p = 2 * l + b ৰাইট তাৰে তোমালোকৰ p কিমান দিছে 880 ডিগ্ৰী কিয় দিছো 880 লিখিছা সমান সমান 2 * l ৰ মান উলিয়াব দিছে b ৰ মান তোমালোকক দি আছে 88 ফাইন এতিয়া কৰিবা কি তোমালোকে এই দুই দি এক কাটি পেলা তেনেহ'লে 440 আচ্ছা ইমপ্লাইজ ইয়াত 440 থাকিল এই 88 ইফালে আনিলা 88 ইফালে থাকি গ'ল তোমালোকৰ l ফাইন এতিয়া 88ক তোমালোকে মাইনাস কৰা 0 - 8 হ'ব 2 ইয়াত 3 13 - 8 কিমান হ'ব 5 352 = l তেনেহ'লে লেংথ আমাৰ 252 হ'ব চাইছে তোমালোকে অপশন 252 দেখা যাকচোন আৰু কিবা খেলি আছে 352 কিয় সৰি ইয়াত তোমালোকৰ 3 হে হ'ব 2 নহয় হয়নে সাবট্ৰাক্ট কৰিলে 3 হ'ব 352 তেনেহ'লে তোমালোকৰ কাৰেক্ট অপশন হ'ব অপশন নম্বৰ 1 এইখিনিতে এজন ষ্টুডেন্ট তোমালোকে কমেন্ট কৰিছিলা যে তোমাক 19 নম্বৰ কোশ্চেনটো বুজাই দিব লাগে বা ইনবক্সত দিব লাগে মই ইয়াতে বুজাই দিবলৈ চেষ্টা কৰিছো তোমালোকে লক্ষ্য কৰা well this is the question particularly for the student who has pleaded via the ID Ryan Shami okay for him I am speaking English in this particular part come on let's see the question first Orpit has some marbles in his bag he puts half of the marble in a jar and 1/6 in his pocket okay if total marbles are 10 more than twice of the remaining marbles in the bag then find the number of marbles in the jar half of his marble in a jar and 1/6 of his pocket fine so now let's deal with this question suppose this is the bag and in this bag total number of marble is x clear so from this x half part is
kept in pocket, that means 1 by 2x, and the remaining half means 1 by 2x is in jar. Okay, he puts half of the marbles in jar and 1/6 in his pocket. Okay, now you see half of the marble is kept in jar, and the remaining half, from this remaining half, 1/6 is kept in pocket. Clear? Now you see, so how many marbles are left in this sack? Okay, in this sack how many marbles are left? Now we can find it. The number of left marble is x minus, okay, half of x that is kept in jar, okay, minus from this half marble, remaining half marble, 1/6 is kept in pocket. Clear? So now here we are subtracting all this, means calculating the entire LCM will be what? Definitely 2 and 2 and 6. Obviously it will be 12. Okay, before making it complicated, make me a bit easy for you all. So what to do? X minus 1 by 2x, that means x by 2, this is, okay, minus, so x by 2 6 are 12. Okay, this is gone. Next we are finding the LCM. 2 and 12's LCM is obviously 12. That 12 into x is 12x minus 2. If you divide 12 by 2, the result is 6. 6 into x, 6x minus 12. If you divide by 12, result is 1. 1 into x, x. So here we are getting 12x minus 6x is 6x. 6x minus x is 5x. 5x by 12. Okay, now what do you get? The number of marbles left in the sack is 5x by 12. Okay, what is told according to question? In question it is told that if total, you can see here, if total marbles are 10 more than twice of the remaining marbles in the bag, then find the number of marbles. That means our total marble is x, and this one is equal to, okay, twice of the remaining marble. Remaining marble is how much? 5x by 12. Okay, which is more again by what? By 10. Clear? Now we can solve for x, which implies, you see here you can cut 2 6 are 12. Fine. So x is, you see here, now here it is 5x by 6. So you bring it here, minus 5x by 6. There is left what? 10. I'm doing it in another style. We can do like that also. 6, then 6x minus 5x is equal to 10, which implies 6x minus 5x is equal to x, and 6 is here denominator. If you take this side, it will become numerator, that means it is getting multiplied with 10. So is equal to 6 10s are 60. So the total number of marbles in the bag was 60. Now half of the marble will be how much? That means in jar. In how many marbles are kept in jar? Half of the marbles from the bag, isn't it? That's why number of marbles in the jar is equal to x by 2. That means 60 by 2 is equal to 30. So this is the answer. Let's check it whether we're right or wrong. Oh, it is given. It is option is A, 30. Clear? One second, let me see. Find the number of marbles in the jar. Yeah, in the jar there will be 30 marbles. I think you have understood.
Okay, it has been so long I am not speaking English. My spoken English has got deteriorated. I think still you'll understand. So, tomaloke sobe suar karone dhonyabad, and thanks to everybody for watching.